নমস্কাৰ। আজি আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে জ্যোতি ভাৰতী আলোকধামৰ সকলো সেৱক, সদস্য আৰু শুভাকাংক্ষীলৈ আন্তৰ্জাতিক যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে সকলোৱে ঘৰত যোগাভ্যাস কৰিছে। যিহেতু আমি কৰোনাজনিত কাৰণত সকলো এক ধৰণে গৃহবন্দী হৈ থাকিব লগা হৈছে, গতিকে আশ্ৰমলৈ যিসকল আহিব পৰা নাই সেই সকলো শুভাকাংক্ষীকে আমি তেওঁলোকৰ ঘৰৰ পৰাই আজিৰ দিনটোত যোগাভ্যাস কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অৱশ্যে যোগাভ্যাস বা আসন প্ৰণায়ামৰ দৰে বিষয়বোৰ কেৱল আন্তৰ্জাতিক যোগ দিৱসৰ দিনা যে আমি কৰিব লাগে তেনে নহয়। আমি প্ৰতিদিনাই এনেধৰণৰ আসন প্ৰণায়ামৰ অভ্যাস কৰা উচিত। কিন্তু আজিৰ এই দিনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে যে আমি উদযাপন কৰিবলৈ লৈছোঁ, সেই দিনটো উপলক্ষে আমি জ্যোতি ভাৰতী আলোকধামৰ তৰফৰ পৰা আমাৰ শুভাকাংক্ষীসকলৰ লগতে ৰাজ্যবাসীলৈও আমি কিছু সংবাদ প্ৰেৰণ কৰিব খোজোঁ যে যোগ কেৱল আসন প্ৰণায়ামৰ অভ্যাসেই নহয়, ইয়াৰ লগত আমাৰ ভাৰতীয় আদৰ্শ আৰু আমাৰ জীৱনৰ এক বিশেষ সম্পৰ্ক আছে। এই গোটেইখিনি কথাৰ সন্মুখত ৰাখি আমাৰ আলোকধামৰ তৰফৰ পৰা আজিৰ দিনটোৰ বিষয় হিচাপে আমাৰ সেৱকসকলে ঠিক কৰিছিলে যে ভাৰতীয় আদৰ্শ, যোগ আৰু জীৱন সম্পৰ্কে কেইটামান কথা আজি আলোচনা কৰা উচিত। কিন্তু এই মূল কথাখিনিলৈ যোৱাৰ আগতে মই আমাৰ সদস্যসকলক জনাব খোজো যে আজি যি আমি আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰিছোঁ, এয়া 2015 চনৰ 21 জুনৰ পৰা পালন কৰিবলৈ লোৱা হৈছে। কিন্তু তাৰ আগতেও ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ ব্যক্তিয়ে ভাৰতীয় যোগক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ কাৰণে বিশেষভাৱে চেষ্টা কৰিছে। তাৰ ভিতৰতে আজিৰ দিনটোত আমি অন্ততঃ ঋষি অৰবিন্দ, স্বামী বিবেকানন্দ, স্বামী সত্যানন্দ সৰস্বতী আদি কিছু ব্যক্তিৰ নাম ল'ব লাগিব। এই তালিকাত আৰু অনেক ব্যক্তিৰ নাম আছে, মোৰ তৎকালীনভাৱে মনত পৰা কেইগৰাকীমান ব্যক্তিৰ কথা মই উল্লেখ কৰিছোঁ, যিসকলে ভাৰতীয় এই আদৰ্শৰ কথা ইংৰাজী ভাষাত বিভিন্ন ধৰণে লেখা মেলা কৰি আন্তৰ্জাতিক স্তৰলৈ লৈ যাবলৈ চেষ্টা কৰিছে। তদুপৰি বিবেকানন্দ কেন্দ্ৰত দক্ষিণ ভাৰতৰ ভালেকেইগৰাকী খ্যাতিমান চিকিৎসকে যোগ সম্পৰ্কৰ কিছু গৱেষণাও কৰিছিল আৰু তেওঁলোকেও কেইবাখনো গুৰুত্বপূৰ্ণ কাকত পত্ৰ লিখি বিষয়টোক আন্তৰ্জাতিক কৰিবৰ কাৰণে চেষ্টা কৰিছিল। আজিৰ এই বক্তৃতাৰ প্ৰাৰম্ভতে মই যি আশ্ৰমত যোগৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ, মূলতঃ বিহাৰৰ মুংগেৰৰ যি যোগাশ্ৰম, তাত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ। স্বামী সত্যানন্দ সৰস্বতীৰ সেইখন আশ্ৰম, তাত মই শিকিছিলোঁ। আৰু তাত থাকোঁতে মোক কৈছিলে যে যোগ আৰু তন্ত্ৰৰ বিষয়ে শিকিবলৈ কামাখ্যা ধামতেই সকলো পাব। সেই হিচাপে মই যেতিয়া কামাখ্যাত মোৰ গুৰুৰ সন্ধান কৰিছিলোঁ, তাত মই পাইছিলোঁ ডক্টৰ মুক্তিনাথ শৰ্মা। তেখেত পেছাত চিকিৎসক আছিল আৰু পিছলৈ তেখেতে তন্ত্ৰ আৰু যোগৰ শিক্ষা কৰিছিল। তেখেতৰ লগত মই যোগ আৰু ভাৰতীয় তন্ত্ৰ সম্পৰ্কত কাম কৰিছিলোঁ আৰু সেইখিনি সময়ত কাম কৰি গোটেই ভাৰতবৰ্ষত বহুতৰে পৰিচিত মৌনী বাবা বুলি যিগৰাকী ব্যক্তি, তেখেত অসমলৈ আহিছিল। তেখেতৰ সৈতেও মোৰ কেইদিনমান আলাপ আলোচনা হৈছিল। এই সকলোবোৰৰ মাজেদি ভাৰতীয় দৰ্শন আৰু যোগৰ লগত মোৰ এটা দীৰ্ঘদিনীয়া পৰিচয় আছিল আৰু 1996 চনতেই মই জীৱনৰ বাবে যোগ বুলি এখন গ্ৰন্থ ৰচনা কৰিছিলোঁ, যিখন গ্ৰন্থত সেই সময়ত আপোনাৰ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, ডিপাৰ্টমেণ্ট অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সেই সময়ৰ আমাৰ
সেক্ৰেটাৰী আছিলে ভাস্কৰ বৰুৱা ডাঙৰীয়া, আৰু তেখেতে মোৰ এই জীৱনৰ বাবে যোগ বুলি কিতাপখনত আগকথা লিখিছিল। যি কি নহওক, সেয়া মোৰ এটা ব্যক্তিগত দিশ। সেই সময়ৰ পৰাই ভাৰতীয় যোগৰ লগত এক ধৰণৰ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰি আহিছোঁ। কিন্তু আন্তৰ্জাতিক যোগ দিৱস বুলি ক'লেই আমি এই কথা মনত ৰাখিব লাগিব যে আমি আজি গোটেই পৃথিৱীয়ে যি আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰিছে, তাৰ বাবে কিন্তু আমি ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ এই বিশেষ কৃতিৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমি তেখেতৰ প্ৰতি কৃতজ্ঞতা জনাব লাগিব। আমাৰ আদৰ্শ আছিল, ভাৰতীয় ঋষিমুনিসকলে এই যোগৰ পথ নিৰ্মাণ কৰিছিল, দৰ্শন সৃষ্টি কৰিছিল, দৰ্শনৰ কথা কৈছিল, বা ঋষি অৰবিন্দকে আৰম্ভ কৰি স্বামী বিবেকানন্দ বা এইসকল ব্যক্তিয়ে বিভিন্নভাৱে এই বিষয়টোক আন্তৰ্জাতিক স্তৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল। কিন্তু এখন নিৰ্দিষ্ট মঞ্চত নিৰ্দিষ্ট সময়ত এটা বিষয় সঠিকভাৱে উপস্থাপন কৰি তাত পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰৰ সমৰ্থন আদায় কৰি তাকে আন্তৰ্জাতিক দিৱসলৈ পৰিণত কৰাৰ যিটো প্ৰক্ৰিয়া, এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে আমি আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতা জনাবই লাগিব। তেখেতে 2014 চনত ইউএনত যিটো ভাষণ প্ৰদান কৰিছিলে, তাত তেখেতে কৈছিলে, যোগ ইজ ইনভেলুৱেবল গিফ্ট অফ ইণ্ডিয়াজ এনচিয়েণ্ট ট্ৰেডিশ্যন। It embodies unity of mind and body, thought and action, restraint and fulfillment, harmony between man and nature, a holistic approach to health and well-being. It is not about exercise, but to discover the sense of oneness with yourself, the world and the nature, by changing our lifestyle and creating consciousness. It can help in well-being. Let us work towards adopting an international Yoga Day. এইটো আছিল তেখেতৰ আহ্বান। তেখেতে পৃথিৱীবাসীক ইউএনৰ সদস্যসকলক আহ্বান জনাইছিল যাতে আমি পৃথিৱীৰ মানুহৰ কল্যাণৰ কাৰণে ভাৰতীয় আদৰ্শৰ এই যোগক আটাই আদৰি লওঁ আৰু আটাই এটা ইণ্টাৰনেশ্যনেল যোগ ডেৰ কাৰণে কাম কৰোঁ একেলগে। তেখেতৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই 2015 চনৰ 21 জুন তাৰিখৰ পৰা ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক যোগ দিৱস পালন কৰাৰ যে প্ৰস্তাৱ গ্ৰহণ কৰিলে, সেই প্ৰস্তাৱৰ মৰ্মে আজি আমি ভাৰতবাসীয়ে নহয় সমগ্ৰ বিশ্ববাসীয়ে আন্তৰ্জাতিক যোগ দিৱস পালন কৰি আছো। গতিকে স্বাভাৱিকভাৱে আমাৰ এটা ভাৰতীয় আদৰ্শ, ভাৰতীয় চিন্তা বিশ্ববাসীৰ মাজলৈ লৈ যোৱা, বিশ্বৰ মঞ্চত তাকে প্ৰতিষ্ঠা কৰাত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি উদ্যোগ গ্ৰহণ কৰিছিল, সেয়া আমাৰ সকলোৰে বাবে আনন্দৰ বিষয়, উৎসাহৰ বিষয়। এতিয়া আমি আন্তৰ্জাতিক যোগ দিৱস পালন কৰিবলৈ লৈছো। সকলোৱে আন্তৰ্জাতিক যোগ দিৱসৰ দিনা ঘৰে ঘৰে যোগাভ্যাস কৰে, আসন প্ৰাণায়াম কৰে, এইটো ভাল কথা, সকলোৱে কৰিব লাগে। কিন্তু তাৰ লগতে আমি কেইটামান কথা মনত ৰখা ভাল। আমি যেতিয়া যোগৰ কথা কওঁ, আজিকালি যোগটো আমাৰ যোগ হৈ থকা নাই, য়োগা হৈ গৈছে। য়োগা সংস্কৃততো মোটামুটিভাৱে যোগা আছিলে, তাৰপিছত যেতিয়া সি ইংৰাজী হৈ গ'ল YOGA, গতিকে তাৰ উচ্চাৰণটো য়োগা হৈ গ'ল। অসমীয়াত কিন্তু য়োগা শব্দৰ কোনো অৰ্থ প্ৰেক্টিকেলি নাই। আচলতে গোটেই শব্দটোৰ অৰ্থটো কিন্তু যোগই। যোগ যোগ মিন্স টু প্লাছ, কিবা এটা বস্তুৰ লগত কিবা এটা বস্তুৰ সংযোগ কৰা, যোগ কৰা। মই ভাৰতীয় আদৰ্শ আৰু যোগ এই দুটা বস্তু একেলগে চাবলৈ যত্ন কৰিছো। আপোনালোকে যদি চাই যে যোগৰ মাজত কি আছে, যোগৰ মাজত ইউনিটিৰ কথা আছে, মোদী ডাঙৰীয়া ভাষণটো আছে, ইউনিটি, একশ্যন, এইবিলাকৰ মাজেদি আমি এটা যোগাত্মক দৃষ্টিভংগী গ্ৰহণ কৰোঁ। ভাৰতীয় আদৰ্শই আত্মাৰ পৰমাত্মাৰ সম্পৰ্কৰ কথা কৈছে। আমি পৰম ব্ৰহ্মৰ পৰা বিচ্ছুৰিত এক শক্তি, আমি নিজা নিজা ধৰণে নিজৰ জীৱনৰ কাম কাজ কৰি গৈ আছো, কিন্তু আমি পৰম ব্ৰহ্মৰ লগত এক যোগ স্থাপন কৰিব খোজো, সংযোগ স্থাপন কৰিব খোজো। আমাৰ আত্মাৰ সৈতে পৰমাত্মাৰ সংযোগ স্থাপন কৰিব বিচাৰো। গতিকে এই কথাবোৰ হ'ল ইয়াৰ দাৰ্শনিক কথা, ভাৰতীয় আদৰ্শৰ লগত ইয়াৰ এক সম্পৰ্ক আছে। কিন্তু তাৰ বাদেও ভাৰতীয় আদৰ্শৰ যদি সামগ্ৰিক লক্ষ্যক আমি চাওঁ, তেতিয়াহ'লে আমি দেখোঁ যে ভাৰতীয় আদৰ্শ সদায় ঐক্যৰ কথা কৈছে, সদায় যোগৰ কথা কৈছে।
বসুধৈৱ কুটুম্বকম, তাত আমি গোটেই বিশ্বৰ মানুহক একেলগে আমাৰ কুটুম বুলি ভাবিবলৈ শিকা যি মানসিকতা, তাৰ মাজেদিও আমাৰ কিন্তু যোগাত্মক দৃষ্টিভংগী এটাই প্ৰকাশিত হৈছে। গতিকে যোগৰ গোটেই বিষয়টোৱেই হ'ল যোগ প্লাছ কৰা। আৰু সেইকাৰণে আমি অকল মই তাৰ ফিজিকেল আৰু মেণ্টেল আৰু আধ্যাত্মিক গোটেই কথাকেইটাক একেলগে লৈ পেলাই আলোচনা কৰিব খুজিছোঁ। আধ্যাত্মিকভাৱে যদি চাওঁ, আমি আমাৰ ব্ৰহ্মৰ সৈতে একাত্ম হোৱাৰ যি প্ৰচেষ্টা, যোগ হোৱাৰ যি প্ৰচেষ্টা, সেইটোৱে হ'ল যোগ। আকৌ আমি যেতিয়া তাক প্ৰেক্টিকেল স্তৰত চাম, তেতিয়াহ'লে যোগৰ যেতিয়া আমি ওপৰৰ স্তৰলৈ ক্ৰমান্বয়ে গৈ থাকিম, তেতিয়া আমি যিবিলাক আচলতে আসন প্ৰণায়াম এইবিলাক কৰি থাকোঁ, এইবিলাক হঠযোগৰ ভিতৰত পৰে। যেতিয়া আমি ৰাজযোগৰ স্তৰলৈ যাম, তেতিয়াও কিন্তু তাৰ ৰাজযোগৰ সকলো প্ৰেক্টিচ বা সকলো অভ্যাস, তাৰ মূল কথাটো কিন্তু থাকে যে আমি আত্মাৰ সৈতে আমাৰ কেনেকৈ সম্পৰ্ক স্থাপন কৰিব পাৰোঁ, আত্মাৰ সৈতে পৰমাত্মাৰ সম্পৰ্ক কেনেকৈ স্থাপন কৰিব পাৰোঁ, সেইটো তেতিয়া তাৰ মূল বিষয় হৈ পৰে। গতিকে এই গোটেই কথাখিনি চালে আমি পোনপটীয়াভাৱে যোগ শব্দৰ অৰ্থটো প্লাছ বুলিয়েই ধৰিব পাৰোঁ। আৰু ভাৰতীয় আদৰ্শই সদায় এটা যোগাত্মক দিশৰ কথা কৈছে, সেইটো আমি বুজিব পাৰোঁ। আপোনালোকে জানিব, যিসকল সাহিত্যৰ ছাত্ৰ আছে তেওঁলোকে এইটো খুব ভালকৈ বুজি পাব যে আমি আনকি আমাৰ বিয়োগাত্মক নাটকৰ কথা, আমাৰ বিয়োগাত্মক নাটকৰ কথা নাছিলে, আমি ট্ৰেজেডিৰ কথা আমি নকওঁ। আমাৰ ভাৰতীয় ভাৱনাত, ভাৰতীয় দৰ্শনত আমাৰ ট্ৰেজেডিৰ কথা নাছিলে, আমি পাশ্চাত্যৰ পৰাহে ট্ৰেজেডিৰ কথা শিকিছোঁ। গতিকে আমাৰ সদায় যুগৰ কথা, আমি সদায় এটা ইতিবাচক পৰিসমাপ্তি বা ইতিবাচক দৃষ্টিৰে কথাবোৰ বিচাৰ কৰিবলৈ আমাৰ ঋষিমুনিসকলে চেষ্টা কৰিছিল, ভাৰতীয় আদৰ্শই চেষ্টা কৰিছিল। আমাৰ সংস্কৃতৰ যি জ্ঞান আছিল, সেই জ্ঞান বা সেই সময়ত আমাৰ ঋষিমুনিসকলে যি জ্ঞান লাভ কৰিছিল, তাৰ মাজেদি আমাৰ বিভিন্ন দিশ বিকশিত হৈছিল। যেনেকৈ যোগ বা তন্ত্ৰ বা আয়ুৰ্বেদ শাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ যেনেকৈ বিকশিত হৈছিল, ঠিক তেনেকৈ আমাৰ নন্দন তত্ত্ব, আমাৰ সাহিত্যৰ দৰ্শন, সাহিত্যৰ চিন্তা ভাৱনাবিলাকো বিকশিত হৈছিল। কিন্তু ব্ৰিটিছ অহাৰ পিছত স্বাভাৱিকভাৱে আমাৰ সংস্কৃতৰ চৰ্চাও বন্ধ হ'ল, ভাৰতীয় জ্ঞানৰ চৰ্চাই এক ধৰণে বাধাপ্ৰাপ্ত হৈ পৰিল। আৰু আমি ভাবিলোঁ যে যোগ টোগ এইবিলাক যি বিষয় আছে, এইবিলাক আৰু গেৰুৱা বসন্তখন পিন্ধি যিসকল মানুহ পাহাৰে পৰ্বতে থাকে, অৰণ্যত থাকে, তেওঁলোকৰ কাম, এইবিলাক ভাল মানুহৰ কৰিব লগা একো নাই। আৰু সংস্কৃত ভাষাটোও তেনেকৈ এলাগী হৈ গ'ল। সকলোৱে ভাবিলে যে এইবিলাক দেৱ ভাষা, এইবিলাক সাধুচন্তই কোৱা ভাষা, গতিকে এইবিলাক সাধাৰণ মানুহৰ কৰিব লগা একো নাই। গতিকে আমি আধুনিক জীৱন যাত্ৰাত ইংৰাজী ভাষা শিকিব লাগে, এইটোৱে আমাৰ কাৰণে ডাঙৰ বিষয় হৈ পৰিল। কিন্তু আমাৰ সংস্কৃত সাহিত্যত, সংস্কৃত দৰ্শনত যিবোৰ কথা আছিল, সেইবোৰে আমাক যথেষ্ট ইতিবাচক জ্ঞান বা চিন্তাৰ পৰা দিব পাৰে। তাৰ এক বিজ্ঞানসন্মত আৰু এটা তাক মানৱ জীৱনত তাৰ কামত অহাকৈ তাক যদি আমি অধ্যয়ন কৰোঁ আৰু তাৰ সেইবোৰ দিশ উলিয়াই আনো, তেতিয়াহ'লে স্বাভাৱিকভাৱে সেই দিশবোৰে আমাৰ জীৱন মহিয়ান কৰিব পাৰে, আমাৰ জীৱনক আগুৱাই দিব পাৰে। এতিয়া যোগ বুলি কোৱাৰ লগে লগে বা যোগ বুলি কোৱাৰ লগে লগে আমি কৈছোঁ প্লাছ। আৰু এই যোগ কিন্তু গোটেই যিটো যুগৰ দৰ্শন, দি হোল ডিছকোৰ্চ, এই গোটেই ডিছকোৰ্চটো অকল এটা কথাতে ৰৈ থকা নাই। এই গোটেই প্ৰক্ৰিয়াটো এটা ডাঙৰ ডাঙৰ অধ্যায়। আৰু তাৰ লগত ধৰক যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি, এনেকৈ গোটেই বিষয়বিলাক আছে। এই গোটেইকেইটা এইবিলাক সকলোবোৰ মিলি অষ্টাংগ যোগ হৈছিল। তাৰে যদি আমি যমটোকে চাওঁ, যম বিষয়টো কি তাকে যদি আমি আৰম্ভ কৰোঁ, যম নিয়ম পালন কৰি তাৰপিছতে আমি কিন্তু আসনলৈ যাব লাগে। মই আসনৰ কথা পিছলৈ আহিম। যম নিয়মত যেতিয়া আমি কথা কওঁ, তেতিয়াই কিন্তু আহি যায় যমৰ কথা কোৱাৰ লগে লগে অহিংসা, সত্যমস্ত্য, ব্ৰহ্মচৰ্য সংগ্ৰহ। আমি গান্ধীজীৰ কিতাপতে গান্ধীজীৰ বিষয়ে পঢ়োঁতে এইবিলাক পাইছিলোঁ, অহিংসা, সত্যমস্ত্য, ব্ৰহ্মচৰ্য সংগ্ৰহ। গতিকে এই ধৰণৰ প্ৰক্ৰিয়া মাজেৰে অহিংসাত থাকিব লাগিব, সত্যক মানে সৰুগত কৰি চলিব লাগিব, অপাত্ৰত দান কৰিব নালাগিব, অপাত্ৰৰ দান গ্ৰহণ কৰিব নালাগিব, ইত্যাদি বহু প্ৰক্ৰিয়াৰ মাজেদি আমি ফাৰ্ষ্ট ষ্টেজটো আমি শেষ কৰিব পাৰোঁ। তেনেকৈ নিয়মৰ পৰ্যায়টো আমি শেষ কৰিব পাৰোঁ। তাৰপিছত আহিব আসনৰ পৰ্যায়। আসন ইজ নাথিং বাট এ পোষ্টাৰ। আমি যেনেকৈ বহোঁ সেইটোৱে এটা আসন। আসন পাতি বহিছে বুলি আমাৰ কয়। গতিকে আসনত থকা মানে এটা পোষ্টাৰত থকা, যিকোনো এটা ধৰণে বহি ভাল পোৱা বা এটা নিজে ভাল লগা ধৰণে থকা। এতিয়া আমি ধ্যান ধাৰণা কৰিবৰ কাৰণে, কিবা এটা চিন্তা কৰিবৰ কাৰণে আমি সকলো পোষ্টাৰত চিন্তা কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমাৰ কেতবোৰ নিৰ্দিষ্ট পোষ্টাৰ আছে। পদ্মাসন, সিদ্ধাসন, যোগাসন, এনেকুৱা ধৰণৰ কেতবোৰ আসনৰ মাজেদি আমি
আমি যেতিয়া চিন্তা কৰোঁ বা কিবা এটা বস্তু আমি ধ্যানস্থ হ'বলৈ যত্ন কৰোঁ তেতিয়া আমি সাধাৰণতে সিদ্ধাসন পদ্মাসন আদি কিছু আসন আমি কৰোঁ বাকি যিবিলাক আসন আছে এই আসনবিলাকো আমাৰ শৰীৰ ফ্লেক্সিবল কৰি ৰখাৰ কাৰণে যাতে শৰীৰটো আমাৰ তেজ চলাচল ভালমতে হয় আমাৰ মাংসপেশী ঠিক ধৰণে থাকে আমাৰ হাত ভৰি চলাচল কৰিবলৈ যাতে কোনো পৰ্যায়ৰ অসুবিধা নহয় সেই ধৰণৰ প্ৰক্ৰিয়াবোৰ চলাই ৰখাৰ কাৰণে কেতবোৰ আসন কৰা হয় আৰু এই আসনবিলাকৰ লগত শ্বাস প্ৰশ্বাসৰ এটা প্ৰক্ৰিয়া শ্বাস প্ৰশ্বাসৰ প্ৰক্ৰিয়াটো যোগ হয় লগত সেই যোগটোৱে তাক এটা ইতিবাচক ফলাফল দিয়ে সেইকাৰণে যোগ আৰু অন্যান্য ব্যায়ামৰ প্ৰেক্টিছটো অলপ বেলেগ হয় যোগত যেতিয়া আমি যিকোনো ধৰণৰ এটা কাম কৰোঁ যিকোনো এটা ষ্ট্ৰেছ য'ত আমি দিওঁ ধৰক যিকোনো এটা ঠাইত যেতিয়া আমি ষ্ট্ৰেছ দিওঁ সদায় ষ্ট্ৰেছটো দিয়াৰ লগে লগে আমাৰ সদায় ইনহেলেশ্যন বা আমি উশাহ লওঁ আৰু যেতিয়া আমি তললৈ নামো তেতিয়া সদায় উশাহটো এৰি দিওঁ সেইটো যি আসনতে নহওক এতিয়া আপুনি ধৰক ময়ূৰাসন কৰিব বা আপুনি উষ্ট্ৰাসন কৰিব এই আসনবিলাকতো আমি যেতিয়া লাহেকে আমি উঠাই দিওঁ যিকোনো এটা বস্তু যেতিয়া আমি উঠাওঁ তেতিয়া তাৰ লগে লগে আমাৰ শ্বাসটো আমি টানি লওঁ আৰু যেতিয়া তাক নমাওঁ তেতিয়া আমি শ্বাসটো এৰি দিওঁ আৰু সেই সময়ত আমাৰ মনটো ক'ত যোগ হৈ থাকিব লাগে মনটো যি ঠাইটোৰ কাৰণে আমি আসন কৰিছোঁ ধৰক আপুনি ডিঙিৰ এইখিনি ঠাইৰ কাৰণে আসন কৰিছে নিৰ্দিষ্ট এটা এই ডিঙিৰ এই পাৰ্টটোৰ কাৰণে বা কঁকালৰ পাৰ্টটোৰ কাৰণে ভুজংগাসন মানুহে কৰে ভুজংগাসন যেতিয়া কৰিব আপুনি ডিঙিৰ সেই নিৰ্দিষ্ট স্থানটোত আপুনি ঠাই ৰাখিব লাগিব যিটো স্থানৰ পৰা আপুনি সেই ঠাইটোত আপোনাৰ নিজৰ ধ্যান নিমগ্ন কৰিব লাগিব বা যোগ কৰিব লাগিব তাত তেতিয়াহে আপুনি তাৰ পৰা সঠিক এটা ফলাফল পাব পাৰে এতিয়া ধৰক আজিৰ সময়ত তেনেকুৱা ধৰণৰ কথাবিলাকো কোৱা হৈছে যে যোগ কৰিলে সকলোবিলাক ভাল হ'ব যোগ কৰিলে সকলো ৰোগ নিৰাময় হ'ব যোগ কৰিলে কৰোনা পৰ্যন্ত আঁতৰি যাব এনেকুৱা ধৰণৰ কথাবোৰ বৰ সত্য নহয় যোগে আপোনাক এটা সাংঘাতিক ধৰণৰ যোগ প্ৰাণায়ামৰ গোটেই প্ৰক্ৰিয়াটো গোটেই ডিস্কোৰ্সটোৰ মাজেদি আপুনি এটা ইতিবাচক ধাৰণা যোগাত্মক ধাৰণা এটা মনৰ ভিতৰত গঢ়ি তুলিব পাৰে নহয় যদি আপুনি একনিষ্ঠভাৱে ইয়াক পালন কৰে অভ্যাস কৰে তেতিয়াহ'লে কি গঢ়ি উঠিবই আৰু সেইটোৱে হ'ল যোগৰ আটাইতকৈ যোগাত্মক দিশ যিটোৱে আপোনাক নিৰোগী হৈ থকাৰ কাৰণে বা আপোনাক সকলো ধৰণৰ পৰিস্থিতিৰ মুখামুখি হোৱাৰ কাৰণে আপোনাৰ শৰীৰটোক আৰু মনটোক সুযোগ্য কৰি ৰাখিব পাৰে আপোনাৰ মনটো পৰিপূৰ্ণ কৰি ৰাখিব পাৰে কাৰ্যক্ষম কৰি ৰাখিব পাৰে আৰু গতিশীল কৰি ৰাখিব পাৰে এই গোটেইকেইটা প্ৰক্ৰিয়াৰ কাৰণে আচলতে যোগৰ বা যোগাভ্যাসৰ প্ৰয়োজন আছে এতিয়া ধৰক প্ৰাণায়ামটো কি প্ৰাণায়ামটো সাধাৰণ অৰ্থ প্ৰাণ আয়াম আয়াম মানে বিস্তাৰ প্ৰাণৰ য'ত বিস্তাৰ হয় সেইটোৱে হ'ল প্ৰাণায়াম এতিয়া প্ৰাণ ক'ত প্ৰাণ শক্তি ক'ত আছে তাক আমি পোনে পোনে বুজিব নোৱাৰোঁ এতিয়া আমাৰ যোগশাস্ত্ৰত বিভিন্ন ধৰণে প্ৰাণৰ বিভিন্ন ব্যাখ্যা আছে আৰু সেইবিলাক এটা জটিল ব্যাখ্যা যথেষ্ট তাৰ ভিতৰলৈ যাব লাগিব কিন্তু আমি পোনে পোনে যদি ভাবো যে আমি প্ৰাণ গ'ল মানে প্ৰাণ উৰি গ'ল মানে উশাহ নিশাহ নাইকিয়া হৈ গ'ল আমি সেইটোৱে বুজো তাৰ প্ৰাণ গ'ল মানে তাৰ উশাহ নাইকিয়া হৈ গ'ল গতিকে আমি যদি ভাবো যে উশাহ নিশাহৰ যিটো প্ৰক্ৰিয়া সেইটোৱেই আচলতে প্ৰাণ শক্তি আৰু এই প্ৰাণ শক্তিক ধাৰণ কৰি থকাৰ কাৰণে প্ৰাণ শক্তিক বিস্তাৰ কৰাৰ কাৰণে যি প্ৰক্ৰিয়া সেইটো হ'ল প্ৰাণায়াম সেইকাৰণে ধৰক এতিয়া আমি যেতিয়া আমাৰ ধৰক উশাহ লোৱাৰ যিটো প্ৰক্ৰিয়া এই উশাহ লোৱাৰ প্ৰক্ৰিয়াত আমি কেইবাটাও বস্তু ব্যৱহাৰ কৰোঁ আমাৰ নাক ব্যৱহাৰ কৰোঁ কেতিয়াবা আমি মুখ ব্যৱহাৰ কৰোঁ টান পালে আমাৰ হাওঁফাওঁ ব্যৱহাৰ কৰোঁ খুব টানত যেতিয়া কষ্ট হয় তেতিয়া আমি হাওঁফাওঁ এনেকৈ ভেজা দি পেলাই উশাহ ল'বলৈ যত্ন কৰোঁ আৰু আমাৰ চলজাৰ পৰ্যন্ত আমি আচলতে ব্যৱহাৰ কৰোঁ উশাহ ল'বৰ সময়ত কিন্তু ঘটনা হয় কি যে স্বাভাৱিক অৱস্থাত আমি আচলতে এই গোটেইবিলাকৰ এটাও ব্যৱহাৰ কৰোঁ আনকি যেতিয়া অতি জটিল অৱস্থাত আমি উশাহ ল'ব লগা হয় তেতিয়া আমি পেটটো ব্যৱহাৰ কৰোঁ মানে পেট বাহু হাওঁফাওঁ আপোনাৰ নাক মুখ এই গোটেইবিলাক আমি একেলগে ব্যৱহাৰ কৰি পেলাই উশাহ ল'বলৈ চেষ্টা কৰোঁ তাৰমানে এই গোটেই অংগ প্ৰত্যংগই আমাক উশাহ লোৱা প্ৰক্ৰিয়াটোত সহায় কৰে কিন্তু আমি স্বাভাৱিক অৱস্থাত এই গোটেই প্ৰক্ৰিয়াৰ কোনোটোকেই আমি কাৰ্যক্ষম হ'বলৈ নিদিওঁ আমি মাত্ৰ নাকটোৰে উশাহ লৈ থাকোঁ এতিয়া যোগত যেতিয়া আমি অভ্যাস কৰোঁ প্ৰাণায়ামত যেতিয়া আমি অভ্যাস কৰোঁ তেতিয়া আমি মানে আপোনাৰ এই গোটেই প্ৰক্ৰিয়াটোক শক্তিশালী কৰিবলৈ চেষ্টা কৰোঁ যিটো প্ৰক্ৰিয়াৰে আমি কেতিয়াবা পেটটো ফুলাই দি পেলাই উশাহটো লওঁ
কেতিয়াবা অকল হাওঁফাওৰ ওপৰত জোৰ দি উশাহ লওঁ, কেতিয়াবা গোটেইকেইটাক একেলগে এক্টিভেট কৰাৰ যত্ন কৰোঁ, আৰু এই প্ৰক্ৰিয়াটোৰ মাজেৰে আমি আমাৰ শ্বাস প্ৰশ্বাস লোৱাৰ প্ৰণালীটোক বেছি শক্তিশালী, বেছি কাৰ্যক্ষম কৰিবৰ কাৰণে এটা সুযোগ দিওঁ। আজি অনুলোম বিলোমৰ কথা ধৰক কৈ থাকোঁ, আমি কেতিয়াও কিন্তু উশাহ লওঁতে আমি নাচাওঁ যে আমাৰ নাকটো ক'ত বন্ধ হৈ আছে, কেতিয়াবা বন্ধ হৈ আছে নেকি নে নাই নেকি, আমি কেতিয়াও সেইবোৰ চেষ্টা নকৰোঁ। কিন্তু আমি যদি এই প্ৰক্ৰিয়াটোক শক্তিশালী কৰি ৰাখিব লগা হয়, তেতিয়াহ'লে আমি সেই আমাৰ সোঁনাৰী বাওনাৰী এইবিলাকক সকলোকে আমি শক্তিশালী কৰি ৰাখিব লাগে। এইটো প্ৰক্ৰিয়াৰ মাজেদিহে আমি আচলতে আমাৰ প্ৰাণায়াম বা প্ৰাণায়ামৰ প্ৰকৃত অভ্যাস কৰিব পাৰোঁ আৰু আমাৰ প্ৰাণ শক্তিক আমি শক্তিশালী কৰি ৰাখিব পাৰোঁ। এতিয়া আমাৰ জীৱনৰ বিভিন্ন ধৰণৰ জটিলতাৰ মাজত আমাৰ শুভাকাংক্ষীসকলে এই কথা নিশ্চয় মন কৰে যে আমি আচলতে নিজৰ জীৱনটোৰ কাৰণে সময় যথেষ্ট কম দিওঁ। আমাৰ জীৱনটো আমাক অলপ বিচাৰে। আমি বাহ্যিক সৌন্দৰ্যৰ কাৰণে, বাহ্যিকভাৱে আমি শক্তিশালী হৈ থাকিবৰ কাৰণে শৰীৰটো বেলেগ বেলেগ ধৰণৰ যত্ন মুখামুখি কৰোঁ বা যত্ন লওঁ। আজিকালি সৌন্দৰ্য চৰ্চা এটা বিশেষ বিষয় হৈ পৰিছে। সকলোৱে বিভিন্ন ধৰণে নিজৰ সৌন্দৰ্য উঠি ৰাখিবৰ কাৰণে চেষ্টা কৰে, কিন্তু এই গোটেই প্ৰক্ৰিয়াটো আমি বাহ্যিক সৌন্দৰ্যৰ ওপৰত বেছি গুৰুত্ব দিওঁ। ধৰক এতিয়া আমি গালখন নিমজ কৰি ৰাখিবলৈ বা গালৰ ৰং ঠিক কৰি ৰাখিবলৈ আমি মেছাজিং কৰোঁ। সকলোৱে মেছেজ কৰে, মহিলাসকলে যদি বেছিকৈ কৰে, আজিকালি পুৰুষসকলেও বহুতে মেছেজ কৰে। এই প্ৰক্ৰিয়াটোৱে আপোনাৰ বাহিৰৰ ছালখন নিমজ কৰি ৰাখিছে, উজ্জ্বল কৰি ৰাখিছে, কিন্তু আপোনাৰ অন্তৰ্ভাগ যেতিয়া সুন্দৰ নহয়, তেতিয়া আপোনাৰ এই বাহ্যিক সৌন্দৰ্যই আপোনাক কেতিয়াও সৌন্দৰ্যশালী কৰি ৰাখিব নোৱাৰে। আভ্যন্তৰীণভাৱেও আপুনি আপোনাৰ অংগ প্ৰত্যংগবিলাকক, আভ্যন্তৰীণভাৱেও আপুনি আপোনাৰ মনটোক মালিচ কৰি থকাৰ প্ৰয়োজন। তাৰ কাৰণে আমাৰ আচলতে প্ৰাণায়ামৰ লগতে কিছু পৰিমাণে ধ্যানৰ প্ৰয়োজন, যিটো ধ্যানত মই কোৱা নাই যে আপোনালোকে শিৱক ধ্যান কৰিব লাগিব, বিষ্ণুক ধ্যান কৰিব লাগিব বা আপোনালোকে কাৰোবাক নিৰ্দিষ্ট দেৱতাক ধ্যান কৰিব লাগিব। ধ্যানটো এটা আপোনালোকে যিকোনো ধৰণৰ নিজৰ বিষয় লৈ ধ্যান কৰিব পাৰে, নিজকেই নিজে বিচাৰি চাব পাৰে। কেতিয়াবা আপুনি চকু মুদি আপোনাৰ নিজৰ পৰা আপুনি ওলাই গৈ বাহিৰখনত ঘূৰি ফুৰক, আকৌ বাহিৰৰ পৰা আহি পেলাই আপোনাৰ নিজক চাওক যে আপুনি পদ্মাসনত বহি আছে, আপুনি আপোনাৰ ভিতৰত সোমাওক, আপোনাক জগাই তোলক, তেনেকৈও আপুনি ধ্যান কৰিব পাৰে। গতিকে সেইটোৰ মাজেদি আপুনি নিজক এবাৰ বুজি পোৱাৰ, নিজক এবাৰ বিচাৰি চোৱাৰ চেষ্টা কৰিব পাৰে। এই ধৰণে আপুনি যোগৰ গোটেই প্ৰক্ৰিয়াটোৰ লগত নিজক জড়িত কৰিব পাৰে। আমাৰ কথা হ'ল যে ভাৰতীয় দৰ্শনে আমাক বহু বস্তু দিছিল, যিবোৰ বিভিন্ন কাৰণত আমি এটা সময়ত অনভ্যাসে হতবিদ্যা হোৱা দি আমি সেইবোৰ বিষয়ৰ পৰা আমি আঁতৰি আহিলোঁ। আজি আমাৰ বাবে আনন্দৰ কথা যে আমাৰ এই বিষয়বোৰ বাহিৰৰ মানুহে সমানে গুৰুত্ব দিছে, আৰু সমানে গুৰুত্ব দি এইবিলাকত তেওঁলোকে কিছু সোৱাদ বিচাৰি পাইছে, শান্তি বিচাৰি পাইছে। মই নিজৰ প্ৰসংগক্ৰমে এই কথাটো কৈছোঁ, যেতিয়া মই স্বামী সত্যানন্দ সৰস্বতীৰ আশ্ৰমত যোগ শিকিবলৈ গৈছিলোঁ, তেতিয়া মই আচৰিত হৈছিলোঁ যে তাৰ যিগৰাকী চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছিলে, আমি কিবা এটা কথাত এবাৰ লগ পাবলৈ যাব লগা হ'ল, বাহিৰত লিখি থোৱা আছে স্বামী জ্ঞান প্ৰকাশ। এতিয়া মই ভিতৰলৈ সোমাই গ'লোঁ আৰু দেখিলোঁ যে মোতকৈ অকণমান কম বয়সীয়াই হ'ব চাগে, এজনী ধুনীয়া দীপলিপ ছোৱালী, আৰু মুণ্ডন কৰা, চুলি তুলি নাই, এডাল টিকনি আছে, গেৰুৱা বস্ত্ৰ পৰিধান কৰিছে। তেওঁৰ লগত কথা পাতিলোঁ, ইংৰাজী হিন্দী ধুনীয়াকৈ ক'ব পাৰে। কথা পাতি ওলাই অহাৰ পিছত যেতিয়া তেওঁৰ বিষয়ে দুই এজনক সুধিলোঁ, তেতিয়া গম পালোঁ যে তেওঁ অষ্ট্ৰেলিয়ান ছোৱালী, মেৰিন ইঞ্জিনিয়াৰ, আৰু তেওঁ সকলো বাদ দি ইয়াতে তেওঁ স্বামী সত্যানন্দ সৰস্বতী আশ্ৰমত আছেহি। আৰু তাৰপিছত তেওঁৰ যি ইনভলভমেণ্ট, তেওঁৰ যিটো তাৰ প্ৰতি যিটো ত্যাগ, সেইটো দেখি স্বামীজীয়ে তেওঁ চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ পাতিছে। আমাক যিগৰাকী ডাক্তৰে যোগৰ ক্লাছ কৰাওঁতে ফিজিঅলজি এনাটমি পঢ়াইছিল, তেওঁ এগৰাকী ডাক্তৰ ধৰ্মব্ৰত বুলি পেলাই তেওঁৰ নাম আছিল। তেওঁ এগৰাকী অষ্ট্ৰেলিয়ান যুৱক। তেওঁ নিজৰ ডাক্তৰী পেচা বাদ দি এই যোগাশ্ৰমত তেওঁ ফিজিঅলজি এনাটমি পঢ়াইছিল, আৰু তেওঁ স্বামীজীক যোগৰ বিভিন্ন কিতাপ পত্ৰ লিখাৰ কাৰণে সহায় সহযোগিতা কৰিছিল। গতিকে এইসকল লোক আহি তেতিয়া কিন্তু ভাৰতীয় এই যোগবিদ্যাক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু আমি এইবিলাকৰ পৰা যথেষ্ট পিছ পৰি থাকিলোঁ। এতিয়া ই আন্তৰ্জাতিকভাৱে প্ৰতিষ্ঠিত হৈছে। আজি আমাৰ আশ্ৰমতো আমি
যোগাভ্যাসৰ চৰ্চা কৰাইছো ছাত্ৰ ছাত্ৰীসকলক আৰু আমি দেখুৱাবৰ যত্ন কৰিছো যে ভাৰতীয় আদৰ্শ ভাৰতীয় জীৱন যাত্ৰা আমাৰ সংস্কৃতি সাহিত্য এই সকলোবিলাকত এটা মধুৰতম জীৱনবোধ আছে বিশ্বখনক নিজৰ কৰি লোৱাৰ এটা চিন্তা আছে আৰু জীৱনক ইতিবাচকভাৱে চোৱাৰ আটাইতকৈ যেটো ডাঙৰ কথা হৈছে আজি কৰোনা কালতো আমাৰ বিভিন্নজন মানুহে এটা হতাশাত ভুগিছে আমি যদি জীৱনৰ প্ৰকৃত অৰ্থ অনুমান কৰিব পাৰো তেতিয়া হলে কিন্তু বৰ বেছি হতাশাত ভোগাৰ প্ৰশ্ন নাই অৱশ্যে অৰ্থনৈতিক যি নিৰাপত্তাহীনতা কি মানুহক কিছু হতাশাগ্ৰস্ত কৰিছে কিন্তু আমি নুই নকৰো কিন্তু সাধাৰণ মানুহতকৈ আমি দেখিছো যিসকল সম্পন্ন পৰিয়ালৰ মানুহ যিসকলৰ খোৱা বোৱা বা অন্যান্য চিন্তা নাই তেওঁলোকৰ মানুহ কিন্তু যথেষ্ট পৰিমাণে হতাশগ্ৰস্ত হৈছে হতাশগ্ৰস্ত এই কাৰণেই হৈছে যে আমাৰ জীৱনবিলাক যিমানবিলাক কাম কাজৰ লগত জড়িত এই কাম কাজবিলাক স্থবিৰ হৈ পৰিছে বা আমাৰ আনন্দ ফূৰ্তি আজিকালি এই গোটেইবিলাক যি ধৰণে আমাৰ চলিছে বাহ্যিক আনন্দ ফূৰ্তিৰ অনুষ্ঠানবিলাক সেইবিলাকৰ পৰা আমি বঞ্চিত হৈছো তাৰ কাৰণেও আমাৰ কিছু দূৰলৈকে হতাশা আহিছে এই পৰিস্থিতিত আমি জীৱনৰ যদি অৰ্থ বিচাৰিবৰ যত্ন কৰো যোগাভ্যাস কৰো প্ৰাণায়াম কৰো আৰু ধ্যান ধাৰণাৰ মাজেদি আমাৰ জীৱনৰ যি কৰ্তব্য আমি জীৱনটো যে অকল আমি খোৱা বোৱা বা আনন্দ ফূৰ্তিৰ উপৰিও আমাৰ কিছু নিজৰ কৰণীয় আছে সেইবোৰ যদি আমি বিচাৰি উলিয়াও আৰু ইতিবাচকভাৱে যদি আমি কথাবিলাক ভাবিবলৈ লওঁ যে জীৱনটোত আমি সমাজৰ কাৰণে মানুহৰ কাৰণে কিবা এটা কৰি যোৱাৰ যি হেঁপাহ সেই হেঁপাহ পূৰ্ণ কৰাৰ বাবে সকলো আমি সমবেত হোৱা দৰকাৰ সকলোৱে কাম কৰি যোৱা দৰকাৰ আৰু আমাৰ এই আদৰ্শক আমি যাতে আমাৰ নতুন পুৰুষৰ মাজলৈ লৈ যাব পাৰো সেইটোও আমাৰ দৰকাৰ আৰু এইটোৰ মাজেদি এটা জীৱনৰ এটা শৃংখলা গঢ়ি তোলাৰ কাৰণে আমি চেষ্টা কৰিব পাৰো মই এইটো কোৱা নাই যে যোগাভ্যাস কৰিলে আসন কৰিলে প্ৰাণায়াম কৰিলে সকলো বদ অভ্যাস নাইকিয়া হৈ যাব সকলো ৰোগ ব্যাধি নাইকিয়া হৈ যাব এইবোৰ অস্বাভাৱিক ধৰণৰ কথা কিন্তু এইটো ঠিক যে ই আমাক এটা সুশৃংখলিত জীৱনৰ বাবে আমাক উৎসাহিত কৰিব পাৰে জীৱনটোক ইতিবাচকভাৱে চাবলৈ আমাক উৎসাহিত কৰিব পাৰে ভাৰতীয় দৰ্শন ভাৰতীয় চিন্তা ভাৱনাক বুজিবৰ কাৰণে আমাক আগ্ৰহী কৰি তুলিব পাৰে আজিৰ সময়ত যি আমি এটা সংস্কৃতিৰ সংঘাতত ভুগিছো পাশ্চাত্যৰ লগত প্ৰাচ্যৰ এইটো আজি নহয় আগৰ পৰা চলি থকা সংঘাত এই সংঘাতৰ মাজত আমাৰ জীৱনটোক আমি বিচাৰি চোৱাৰ চেষ্টা কৰিব পাৰো এই গোটেইবিলাকক কিন্তু আন্তৰ্জাতিক যোগ দিৱসৰ মাজেৰে আমি মানুহৰ মাজলৈ লৈ যাব পাৰো গতিকে মই আমাৰ সদস্যসকলক আমাৰ সেৱকসকলক এইটোকে ক'ব খুজিছো আজিৰ দিনটোত যে যোগাভ্যাস আপোনালোকে কৰিব তাৰ লগে লগে অধ্যয়ন অধ্যাপনা আৰু ইতিবাচকভাৱে জীৱনটো চোৱা আপোনাৰ ওচৰে পাজৰে যোন আছে তেওঁলোককো যাতে ইতিবাচকভাৱে ভাবিবলৈ বা অনুভৱ কৰিবলৈ চেষ্টা কৰাব পাৰে সেইটো আপোনালোকে চেষ্টা কৰাওক আমাৰ গুৰুজনাইও এটা কথা কৈ গৈছিল মোৰ ভক্ত জড়িত থাকে পবিত্ৰ হৃদয় কীট পতংগকো তথা পবিত্ৰ কৰে গতিকে আমাৰ ভক্তসকল য'ত থাকে তাত যেন আপোনালোকে নিজেও পবিত্ৰ হৃদয় হৈ থাকে আৰু আপোনাৰ ওচৰৰ সংগীসকল যিসকল ওচৰে পাজৰে আছে তেওঁ যি ধৰ্মৰ যি বিশ্বাসৰ মানুহেই নহওক কিয় তেওঁলোককো যাতে আপোনালোকে ইতিবাচক কৰি ৰাখে তেওঁলোক যাতে মংগলময় চেতনাৰে অনবৰতে উদ্বুদ্ধ হৈ থাকে এই কথা আপোনালোকে ক'ব এইখিনিয়ে মোৰ আজি যোগ দিৱসত আপোনালোকলৈ ক'ব লগা বাৰ্তা তাৰ বাদে মই আজি এই শুভ মুহূৰ্তত মোৰ নিজৰ গুৰু শ্ৰদ্ধেয় ডাক্তৰ মুক্তিনাথ শৰ্মা মৌনী বাবা আৰু সত্যেন্দ্ৰ সৰস্বতী তেখেতসকলক মই শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু যিসকলে এই যোগৰ পথ মসৃণ কৰি থৈ গ'ল আৰু আজি বিশ্বৰ মজিয়ালৈ লৈ গ'ল সেই সকলো আমাৰ ঋষি মুনিৰ পৰা আৰম্ভ কৰি মাননীয় প্ৰধানমন্ত্ৰীলৈকে সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো সকলো আপোনালোক শান্তিৰে থাকক সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময় সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ ধন্যবাদ